Hello guys, কি খবৰ মোৰ ভাল অন্যতে ভিডিঅ'লৈ স্বাগতম জনাইছো। অৱশেষত বিবাহ পাশত আবদ্ধ হল অংশুমান উৰফে নীলিম দত্ত। হয়, আপোনালোকে ঠিকই শুনিছে। ৰং চেনেলত যেটো সম্প্ৰচাৰিত হৈ থকা সৰুজমুখী ধাৰাবাহিকত অভিনয় কৰা এই অভিনেতাজনে ধাৰাবাহিকত এই হিৰজ্যোতি দত্ত বিবাহ পাশত আবদ্ধ হল। পিছে কন্যাজনীৰ নাম কি আৰু কন্যাজনীৰ নাম কি আৰু কন্যাজনী কি কৰে আৰু কন্যাজনী কত থাকে এই সকলোবোৰ কথা আপোনালোকৰ লগত পাতিম। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু জনাবচোন আপোনালোকৰ অংশুমানৰ অভিনয় চাই কেনে লাগে আৰু তেওঁৰ অভিনয় চাই কোনে কোনে ভাল পায়। প্লিজ আপোনালোকে লাইক এটা কৰি দিব। আৰু এটা অনুৰোধ থাকিল, আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি নতুন আহিব লগা ভিডিঅ'বিলাক আপোনালোকে পাই থাকে যেন তো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আহিব লগা নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে নটিফিকেশনটো পায়। আৰু অৱশেষত নতুন জীৱনৰ বাবে এখোজ আগবঢ়াই 12 মে তাৰিখে নৰ্থ লখিমপুৰৰ জীয়ৰী প্ৰিয়ংকা বৰাৰ সৈতে আঙুঠি পিন্ধোৱা বৰ্গৰ সমাপন হয়। কইনা যদিও লখিমপুৰৰ, তেওঁ থাকে গুৱাহাটীত আৰু তেখেতৰ বিয়াৰ দিন এতিয়ালৈকে ধাৰ্য কৰা নাই। নিশ্চয় আপোনালোকে এই ভাল খবৰটো পায় আপোনালোকে কেনে পালে প্লিজ আপোনালোকে লাইক এটা কৰি দিব। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক লগ পাম। তো বাই।